হয় নমস্কাৰ যি আমাৰ অসমৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে আমি সকলোৱে জানিব পাইছোঁ ছিংগাপুৰলৈ গৈ ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে গৈছিলে তাত আকস্মিক বিয়োগ এই আকস্মিক বিয়োগে অসমৰ জনসাধাৰণক মৰ্মাহত কৰি তুলিছে অসমৰ জনসাধাৰণে চাৰিওফালে হিয়া ধাকুৰি কান্দিছে সকলোফালে তেওঁৰ যি আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আজি প্ৰায়বিলাক ঠাইতে বন্ধ আহ্বান কৰিছে গতিকে আমাৰ নকছাৰীত যি আমাৰ ছাত্ৰ সন্থাৰ উদ্যোগত যি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি যি আয়োজন কৰিছে সেই শ্ৰদ্ধাঞ্জলি আমাৰ ছাত্ৰ সন্থাৰ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে নকছাৰী দেবেৰাপাৰ চাৰিআলি লাচিত প্ৰতিমূৰ্তিৰ সন্মুখতে কৰিছে ইয়াত দেখিছোঁ হাজাৰ হাজাৰ মানুহ নিজে ওলাই আহিছে তেওঁলোকে হাজাৰ হাজাৰ মানুহ নিজে ওলাই আহিছে আৰু প্ৰত্যেকে তেওঁৰ ধূপ চাকি জ্বলাই তেওঁৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছে মই ইয়াৰ পৰিৱেশ দেখুৱাম মই যিদৰে তেওঁক যি আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ইয়াতে আগত আমি বিভিন্ন অনুষ্ঠান আমি সকলো ৰাইজক মাতিব লাগে কিন্তু এতিয়া আমি দেখিছোঁ নিজে পুৰুষ মহিলা জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহ যি ওলাইছে তেওঁলোক তেওঁ আত্মাৰ সদ্গতিৰ বাবে ধূপ চাকি জ্বলাই তেওঁ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছে মই ইয়াৰ যি অনুষ্ঠান এই অনুষ্ঠানত মই পৰিৱেশ দেখুৱাই আছোঁ ধন্যবাদ সকলোৱে অৱগত হৈছোঁ অসমৰ সংগীত জগতৰ এগৰাকী বিজাতৰা আৰু আচলতে আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া কিছু সময় পূৰ্বে তেখেতে ইকলিতা ভ্ৰমণ কৰিছে আৰু তেখেতৰ এই অকাল বিয়োগত গভীৰ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা বিষয় আমি কোনো ভবা নাছিলোঁ যে আজিৰ দিনটোত তেখেতৰ এই দুখ খবৰটো পাম বুলি কোনো প্ৰতিজন অসমীয়া কেতিয়াও বাচ্ছা থকা নাছিল তেখেতৰ যি সংগীত জগতৰ প্ৰতি অৱদান তেখেতে গোটেই ওৰে জীৱনটো বা তেখেতে জীয়াই থকা সময়কণলৈ যিহেতু সংগীত লগত জড়িত হৈ যেনেধৰণে আচলতে গীতসমূহ তেখেতে উপহাৰ দি আহিছে গতিকে আমি সেই তেখেতৰ বিষয়ে কথাই কৈ কেতিয়া শেষ কৰিব নোৱাৰিম এজন মানৱদৰ্দী ব্যক্তি তাৰ লগে ক'ব লাগিব আৰু তাৰ লগতে আমি ক'ম যে তেখেতৰ এই মৃত্যু অসমৰ সংগীত জগতৰ লগতে অসমৰ জাতীয় জীৱনৰ বাবে এক বৃহৎ তথা অপূৰ্ণ ক্ষতি যি ক্ষতি কেতিয়াও হয়তো আমি কোনো পূৰাব নোৱাৰিম গতিকে তেখেতৰ বিষয়ে দুআষাৰ ক'বলৈ আজি মই নিজকে ইয়াত দুখ অনুভৱ কৰিছোঁ তাৰ লগে লগে আমাৰ মুখত ভাষা ওলোৱা নাই আজি তাৰিখত কিয়নো তেখেতৰ এই গোটেই দীঘলীয়া সংগ্ৰামৰ পৰিচয়ত এই সংগ্ৰামৰ সময়ছোৱাত তেখেতে যেনেদৰে নিজৰ সংগীতৰ জীৱনটো আগুৱাই লৈ গ'ল তেখেতে প্ৰতিটো গীতৰ জৰিয়তে যি জনগণক যি উপহাৰ দি আহিছে তেখেতে লগতে জনতাৰ শিল্পী হিচাপে যি পৰিচয় দিছে গতিকে সমগ্ৰ অসমবাসী আজি মৰ্মাহত আমিও নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছোঁ গভীৰভাৱে তাৰ লগে লগে আমি আজি ইয়াত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰ চাৰি মাজমজিয়াত আমি নকছাৰীবাসী ৰাইজৰ সহযোগত ইয়াত আমি তেখেতৰ প্ৰতি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ম যে জুবিন গাৰ্গে যদিও আমাৰ মাজত নাই তেখেত কিন্তু সদায় অমৰ হৈ জীয়াই থাকিব তেখেতৰ সেই সৃষ্টি আজি কিন্তু সদায় আমাৰ মাজত আমাৰ অমৰ হৈ জীয়াই থাকিবলৈ আমি দৃঢ় বিশ্বাস কৰোঁ আৰু আমিও উঠি অহা প্ৰজন্মই তেখেতৰ প্ৰতিটো সৃষ্টি আজি ধৰি ৰখা আমি প্ৰয়াস কৰি আচলতে আগুৱাই লৈ যাব লাগিব গতিকে তেখেতৰ স্মৃতি কিন্তু তেখেত যদিও আমাৰ মাজত নাই তেখেতৰ স্মৃতি সদায় আমাৰ মাজত থাকিব সদায় চিৰসজীৱ হৈ থাকিব বুলি আমি আপোনালোক অৱগত কৰোঁ বহুত বেছি আমিও তেনেকৈ বহুত ভাল পাইছিলোঁ আৰু তেওঁৰ গান বুলি ক'লে সৰু ল'ৰা এটাও জাগি উঠে গতিকে লৈ আজি তেওঁ এতিয়া কিবা এটা অঘটন হ'ল গতিকে লৈ এতিয়া আমি আৰু গোটেইখিনি এটা দুখিত লওঁ এতিয়া আমাৰ বাইদেৱে জুবিন গাৰ্গ নাই ভাবিবই নোৱাৰিছোঁ ভাষাহীন হৈ পৰিছোঁ এনে প্ৰতিভা হৃদয় এনে শিল্পীক বাৰে বাৰে জন্ম আমি সঁচাকৈ এক মুহুৰক হেৰুৱালোঁ নক্ষত্ৰৰ পতন হ'ল যদিও জুবিন গাৰ্গ নাই বুলি ক'বলৈ বৰ বেয়া লাগিছে আত্মা অভিনয় আমি তেওঁৰ শিল্পী সত্তাক জীয়াই ৰাখিব লাগিব নৱপ্ৰজন্মক তেওঁক সন্মান দিব লাগিব বহুতো বিচাৰিছে যেনেকৈ কুণ্ড সংগীত জ্যোতি সংগীত ৰাভা সংগীত ঠিক তেনেকৈ আমি বিচাৰিম জুবিন সংগীত এয়া আমাৰ অসমীয়া জাতীয় জীৱনৰ বাবে আটাইতকৈ মৰ্মাহত এটা দিন আজি এজন শিল্পী যিজন শিল্পীৰ অদ্বিতীয় এজন শিল্পী আকৌ আমি অসমত যে ঘূৰাই পাম সেই কথাটো আমি কল্পনাও কৰিব নোৱাৰোঁ তেনেকুৱা এজন শিল্পীৰ আজি বিয়োগ হৈছে এই বিয়োগত আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আমি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আমাৰ গোটেই নকছাৰীবাসী ৰাইজে আমি ততাতৈয়াকৈ আজি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজৰ যি স্বতঃস্ফূৰ্ত ইয়াত অংশগ্ৰহণ সেই অংশগ্ৰহণে সেইজন শিল্পীক যে অসমৰ ৰাইজে কেনেধৰণে তেখেতক ভাল পাইছিল সেই কথাটো স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে আৰু তেখেতৰ বিষয়ে আমি বহুত বিশেষ কিবা এটা ক'ব লাগে বুলি আমি আচলতে ভবা নাই তেখেতৰ আত্মাৰ আমি চিৰশান্তি আমি কামনা কৰিছোঁ
আজি এই আমাৰ নকছাৰী লাচিত প্ৰতিমূৰ্তিৰ প্ৰাংগণত জুবিন গাৰ্গক যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানে আমি অনুষ্ঠিত কৰিলোঁ। আমি মৰ্মাহত হৈছোঁ। আমাৰ অসমে এজন মাটিৰ মানুহক আমি হেৰুৱালোঁ আৰু আমি যাক আমি সদায় সোঁৱৰণ কৰিব লাগিব। আমাৰ প্ৰথম কথা হ'ল তেওঁ অসমৰ কাৰণে বেছিভাগ মাত মাতিছিলে, অসমৰ কা আন্দোলনৰ প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰিছিলে আৰু তেওঁ দুখীয়া নিচলা প্ৰতিজন মানুহৰ কাৰণে তেওঁ কান্দিছিলে অন্তৰে। আৰু 2 নম্বৰ কথা হ'ল তেওঁৰ অসমৰ বানাক্ৰান্ত অঞ্চল, প্ৰতিটো বানাক্ৰান্ত সময়ত দুৰ্যোগৰ সময়ত আমি দেখা পাইছিলোঁ। গতিকে আমি তেওঁক এই ক্ষেত্ৰত সমবেদনা জনাইছোঁ। আৰু লগতে আমি জাতীয় শ্বহীদ পৰিয়াল ঐক্য মঞ্চ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতিৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। অসমৰ সংগীত জগতৰ ভূতাটোক স্বৰূপ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যুৰ খবৰ অসমবাসীৰ কাৰণে অতি মৰ্মান্তিক আৰু দুখজনক। তেখেতৰ আকস্মিক আৰু অবিশ্বাস্য তেখেতৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰিছে। আমি নকছাৰী অঞ্চলৰ ৰাইজে তেখেতক আজি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ কেৱল এগৰাকী গায়কেই নহয়, তেখেত এগৰাকী গীতিকাৰ, তেখেত এগৰাকী চিনেমা পৰিচালক, তেখেত এগৰাকী মানৱদৰ্শী শিল্পী। তেনে এজন লোকক হেৰুৱাই আমি অসমবাসীয়ে এটা বৰ ডাঙৰ ক্ষতি অনুভৱ কৰিছোঁ। এটা অতি মৰ্মান্তিক খবৰে আমাৰ আজি সমগ্ৰ অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বৰ লগতে সংগীত প্ৰেমীসকলৰ মনত ব্যথিত হৈছে। আমি সকলোৱে অত্যন্ত দুখ অনুভৱ কৰিছোঁ। অতি কম বয়সতে জ্যোতিপ্ৰসাদৰ পিছতে হয়তো তেওঁ ইমান কম বয়সত এগৰাকী শিল্পীয়ে গৃহ সংসাৰৰ পৰা বিদায় লোৱাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু আমি কথাটোত অতি মৰ্মাহত হৈছোঁ। এনেকুৱা এগৰাকী শিল্পী, আমাৰ যিগৰাকী অতি প্ৰতিভাৱান এগৰাকী শিল্পীয়ে অকালতে গুচি যোৱাৰ কাৰণে আমি আজি মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰিছোঁ।